আৰু এটি চীনামূলীয় পৰিয়ালৰ সন্ধান লাভ কৰিছোঁ। চীনৰ পৰা তাহানিতে আহিছিল, অসমতে আছে আৰু অসমৰ ক'ত আছে বলকচোন যাওঁ আৰু চাওক কি সুন্দৰ আমাৰ অসমখন আৰু কি ধুনীয়া পৰিৱেশ। হেৰি তিনিচুকীয়া কিমান দূৰ আছে আৰু ইয়াৰ পৰা বহুত দূৰ নাই আৰু অলপমান আছে। আৰু এইফালে চাওক কিমান ধুনীয়া পৰিৱেশবিলাক। আৰু তুমি জানানে হেৰি তিনিচুকীয়াৰ মাকুমত চাইনা মানুহ আছে? হয়, শুনা পাইছোঁ আছে। আৰু কিবা ক'ব নেকি? এইখিনিয়ে মই মানে সেইবিলাক প্ৰচাৰ হ'বতো হোৱাটো বিচাৰে নে বিচাৰে? বিচাৰোঁ, প্ৰচাৰ হ'ব লাগে। হয়, এইবিলাক প্ৰচাৰ হ'ব লাগে। 1920 চনৰ সেইখিনি সময়তে অসমলৈ বহুখিনি চীনৰ হংকঙৰ পৰা বহুখিনি মানুহ লৈ আনিছিল অসমলৈ। আৰু সেই মানুহখিনিয়ে অসমত থাকিয়ে তেওঁলোকে বিভিন্ন উদ্যোগৰ লগত জড়িত হৈছিল, বিশেষকৈ চাহ ক্ষেত্ৰখনত কোল ইণ্ডিয়াৰ এই যিটো কোল মাইনিঙৰ লগত জড়িত হৈছিল, বিভিন্ন ৰেলৰ লগত জড়িত হৈছিল। এনেকুৱা ধৰণৰ কাম কাজ কৰি তেওঁলোকে চলি আছিলে। আৰু সেই মানুহখিনিয়ে অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে। আৰু 1962 চনৰ যেতিয়া চীন ভাৰতৰ যুদ্ধ হৈছিলে, যুদ্ধ হোৱাৰ সময়ত তেতিয়া ভাৰত চৰকাৰে চোৰাংচোৰা সন্দেহ কৰি এই চীনামূলীয় যিমান পুৰুষ আছিলে, এই পুৰুষখিনিক নগাঁও কাৰাগাৰত তেওঁলোকক কাৰাবদ্ধ কৰি ৰাখিছিল আৰু কিছুমানক গুৱাহাটী কাৰাগাৰত আবদ্ধ কৰি ৰাখিছিল। আৰু গুৱাহাটী নগাঁও কাৰাগাৰলৈ অনাৰ আগতে তিনিচুকীয়াৰ মাকুমৰ ওচৰত বৰগোলা নামৰ ঠাই এটুকুৰা আছে, বৰগোলা ঠাইত তেওঁলোকক ঠাই এটুকুৰা আবদ্ধ কৰি ৰাখিছিলে গোটেইখিনি পুৰুষক। আৰু তেতিয়া ওচৰ চুবুৰীয়া যিখিনি আমাৰ অসমীয়া মানুহ আছিলে, অসমীয়া মানুহখিনিয়ে তেওঁলোকক খোৱা খাদ্য দিছিল, তেওঁলোকক থকাৰ সুবিধা কৰি দিছিলে। আৰু তেনেকৈ সেইখিনি সময়ত সেই মানুহখিনি যিখিনি জেল খটাৰ পিছত বহুখিনি মানুহক ভাৰত চৰকাৰে চীন সীমান্ত পাৰ কৰি দিছিল, ভাৰতৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰি দিছিল। আৰু যি 2-4জন থাকি গ'ল অসমত, তেওঁলোকে কাৰাগাৰৰ পৰা ওলোৱাৰ পিছত তেওঁলোকে অসমতে থাকি গ'ল, অসমতে তেওঁলোকে স্থায়ী বাসিন্দা হৈ গ'ল। আৰু অসমীয়া সমাজ জীৱনৰ লগত তেওঁলোকে সুন্দৰভাৱে মিলি গ'ল। আৰু বৰ্তমানে অসমৰ সমাজ সংস্কৃতি উৎসৱ সকলোৰ লগতে জড়িত হৈ পৰিলে। আৰু সেই মানুহখিনি আজি সন্ধান পাইছোঁ, বহুকেইঘৰ মানুহ আছে আৰু তাৰে এঘৰ আজি সন্ধান পাইছোঁ। আৰু সেই মানুহঘৰলৈ বৰ্তমান আমি গৈ আছোঁ। তেওঁলোকে কেনেকৈ আছে, কি কৰি আছে অলপ জানো বলকচোন। মানুহৰ জীৱনত কিমান কথা সোমাই আছে, এই আমাৰ অসমখনতে কিমানখিনি কথা সোমাই আছে, কিমান বুৰঞ্জীৰ কথা সোমাই আছে, কিমান ইতিহাসৰ কথা সোমাই আছে, বহুত কৰুণ কাহিনী সোমাই আছে। আৰু সেইখিনি কথা জানিবৰ কাৰণে আমি সেই মানুহঘৰলৈ গৈ আছোঁ। বলক আমাৰ লগত। নমস্কাৰ, মই বৰ্ণিল আৰু মোৰ লগত আছে এয়া ছফিকুল ইছলাম। আৰু আজি আমি আন এটা পৰিয়ালৰ সন্ধান পাইছোঁ, যিটো পৰিয়াল তাহানিতে 1920 চনমানৰ সেইখিনি সময়তে এই পৰিয়ালটো আহিছিল চীনৰ পৰা অসমলৈ আহিছিল আৰু বৰ্তমানে অসমতে আছে। আৰু সেই পৰিয়ালটোৱে বৰ্তমানে অসমৰ সমাজ সংস্কৃতি, ভাষা, সাজপাৰ, খাদ্য এইবোৰ ব্যৱহাৰ কৰিছেনে নাই, অসমৰ সমাজ জীৱনৰ লগত মিলি গৈছেনে নাই, সেইটো কথা আমি জানিবৰ কাৰণে, তেওঁলোকৰ লগত অলপ কথা পাতিবৰ কাৰণে আমি তেওঁলোকৰ ওচৰলৈ গৈ আছোঁ, সেই পৰিয়ালটোৰ ওচৰলৈ গৈ আছোঁ। সেই পৰিয়ালটো ক'ত আছে বলক আপোনালোকক আজি দেখুৱাই আছোঁ। এটা চীনা পৰিয়াল অসমতে আছে আৰু বৰ্তমানে কেনেকৈ আছে, কি পৰিস্থিতি আছে, অকণমান জানিবৰ কাৰণে আমি গৈ আছোঁ। আৰু কিছু দূৰ গ'লেই আন এটা আমি চীনামূলীয় পৰিয়াল লগ পাম। আৰু বেছি দূৰ নাই, আৰু ইফালৰ পৰা কিছু দূৰ গ'লে আমি এইখন চীনাপতি ন? এইখিনি চীনাপতি। এইখিনি চীনামূলীয় মানুহ দুই এক ঘৰ ক'ত আছে ন? এইখন হয়, ঘৰ আছে। আচ্ছা, ঠিক আছে বাৰু, ধন্যবাদ। থেংক ইউ। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম জনি চং। জনি চং। CHONG। আচ্ছা, জনি চং। আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী আৰোহী চং। শ্ৰীমতী আৰোহী চং। আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কিমলেং চং। কিমলেং চং। আৰু আপোনালোকৰ এই গাঁওখিনিৰ বিষয়ে অকণমান এনে ক'বচোন বাৰু। আপোনাৰ দেউতাৰ কথা? এইটো দেউতাৰ ঘৰ হয়, দেউতাই বনাত থৈ গৈছিলে। আপোনালোকৰ ইয়াত কিমান দিন ধৰি এই গাঁওখনতে আছে? আমাৰ ইয়াতে জন্ম হ'ল। আৰু এইখিনি চীনাপতি? আৰু আপোনালোকৰ হেৰি ককা দেউতাহঁত এতিয়া ক'ৰ পৰা? ইয়াতে আছে চব আমাৰ ইয়াতে। ইয়াতে ডেকা হ'লো, ইয়াতে ল'ৰা ছোৱালী হ'লে ইয়াতে ঢুকাই যাম, খেলা খতম। আচ্ছা, আৰু আপোনালোকৰ এনে মানে শুনা পোৱা মতে আৰু এইখিনি অঞ্চলতে বহুতখিনি চীনামূলীয় আগৰ মানুহ আছিলে। এতিয়া চব আজিকালি চব অসমীয়া মানুহ চব খ্ৰীষ্টান ধৰ্ম লৈ লৈছে, ঠিক আছে। এইকাৰণে আমাৰ চীনা মানুহ অলপ কম হৈ গৈছে, চীনা মানুহখিনি কমি গ'ল। কাৰণ মানে যিখিনি, কিন্তু কিছুমান খ্ৰীষ্টান লৈ লৈছে, কিছুমান অসমীয়া মানুহ খ্ৰীষ্টান ধৰ্ম লৈ লৈছে,
তা আমি চিনাই আছো মানে আমাৰ দুঘৰ আছে দাদা আৰু মই থাকো আমি দুটা আৰু একটা চিএমও আছে আগত ঠিক আছে এই মাকুমত বৰ্তমান এইখিনিতে দুঘৰহে মাত্ৰ আছে তিনি ঘৰ এটা ৰিজাপতিত আছে এটা ভিতৰত যাব তাত এটা আছে আপুনি আগত গৈ কেনে কাকো ক'ব লম্বু চিনা ঘৰ কোনটো সি দেখুৱাই দিব এই বাইদেউটোৱে দেখাই দিব আৰু দেখিছে এওঁলোকে বৰ্তমানে নিজৰ সেইটো এতিয়াও ধৰি ৰাখিও বৰ্তমানে বৰ্তমান অসমীয়া হৈ আমাৰ অসমীয়া সংস্কৃতি বা অসমীয়া সমাজ জীৱনত পুৰা মিলি গৈছে নহয় দাদা আপোনাক কম নহয় দাদা মই অসমীয়া বিয়া পাতিছো গগৈ ছোৱালী বিয়া অসমীয়া সমাজ জীৱন পুৰা মিলি গ'ল এতিয়া ইয়াৰ পাপা মোতকৈ ডাঙৰ দাদা হয় টিভি অসমীয়া পাতিছে এই যিটো বৌ বহিছিলে আমি অসমীয়াই পাতিছো এটা সম্পূৰ্ণ মানে যদি আপুনি মিলি গ'ল আৰু ছেটিং আছে অসমীয়া নিয়ম অসমীয়া হিন্দু নিয়ম হিন্দু চাইনা নিয়ম চাইনা কালি হোলী আছে কালি হোলী খেলিম গোটেইখিনি বিহু আহিব বিহু খেলিম এনেকুৱা আমাৰ এইটো আমাৰ ৱাইফ অসমীয়া সমাজ জীৱনৰ লগত সম্পূৰ্ণভাৱে মিলি গ'ল অসমীয়াৰ যিমানখিনি বিহু আছে বিহু মানে হোলী আহিলে হোলী কাইলৈ দুৰ্গা পূজা মানুহ লক্ষ্মী পূজা মানুহ কাৰ্তিক বিহু মানুহ সকলোখিনি মানি আমি একেলগ হৈ বৰ্তমান অসমীয়া হৈ বসবাস কৰি আছো শান্তিকে আছো মানে আৰু খুবেই ভাল লাগিল দাদাক লগ পাই আৰু এনে আপোনালোকৰ সিফালৰ পৰা মানুহ আহে নে কোনোবা এতিয়া আহে মানে 5 বছৰ 6 বছৰত আহে এইটো স্কুলটো আছে যে এইটো স্কুলটো এইটো নাছিল আগত এইটো আগৰ স্কুলটো আছে যে তাত কেমেৰা কৰি কিনে মানে আহে মানে সবক চাই মানে আমাৰ পুৰণা জায়গা কোটা কিটো আছে মানে স্মৃতি এটা আছে সেইটো এৰাব নোৱাৰা এটা স্মৃতি এটা থাকি যায় যিমান যি হ'লে থাকি যায় মানুহৰ অন্তৰত এটা মানে আবেগ এটা থাকি যায় নিজৰ মানুহখিনি চাওঁ বুলি ক'বলৈ আৰু এনে নিজৰ ৰিলেটিভ মানুহ আছে নাই আমাৰ কোনো নাই কোনো মানে যি আমাৰ ৰিলেটিভ আছে এইটো মানে চাইনাত কোনো নাই মানে বৰ্তমান পুৰণা হৈ গ'ল বহুত নাই বহুত দিন হৈ গ'ল নাই বহুত দিন মানে আমাৰ পাপা তো মই চোৱাই নাই খালি ফটো আছে ফটো লাগিলে দেখুৱাই দিম মই 1962 ইয়াতে কিবা তেনেকুৱা ধৰণৰ মানুহখিনি একেলগে জমা কৰি ৰখা বুলি শুনা পাইছিলোঁ তেনেকৈ ৰাখিছিলে আমাৰ ইয়াতে আপোনাৰ বৰগোলা বুলি কয় জেগা টুকুৰা আছে তাতে মানে গোটেইবিলাককে জমা কৰি তাতে ৰখা হৈছিলে হয় 1962ত যেতিয়া ভাৰত আৰু চীনাৰ সেইখিনি সময়ৰ সেই যুদ্ধখন হৈছিল তেতিয়া চোৰাংচোৱাৰ সন্দেহ কৰি ইয়াতে বৰগোলা নামৰ ঠাই এটুকুৰা আছে তাতে তেওঁলোকক বন্দী কৰি ৰাখিছে তেওঁলোকৰ কিমানখিনিমান মানুহ আছে বৰ্তমান মাকুম এৰিয়াত এক ঘৰ দুই ঘৰ তিনি ঘৰ তিনি ঘৰে চিয়াম 4 ঘৰ আৰু লিডুত মই 4 ঘৰ পাইছোঁ লিডুত ক'ত পালে কওকচোন মইতো নব আছে তাত কওকচোন লিডু চীনা বস্তি বস্তিত গ'লো আমি চাৰে মূৰে গৈ তেওঁলোকৰ লগত কথা পাতি নম্বৰ আছে নেকি আচ্ছা চীনা বস্তি এইটো কাটি দিয়ক তাৰপাছত হয় 4 ঘৰ মানুহ পালো এটা পাতলকে বগাকে বুঢ়া মানুহ পাইছিলে নেকি এজন চীনা বস্তু এই ষ্টেচন জন লি বুলি এজনক লগ পাইছিলোঁ জন লি নাই বুঢ়া মানে এটা বগাকৈ ধুনীয়াকে পাতলাকে আছে মানে মনত পৰা নাই তাত দোকান আছে কাপোৰ দোকান আছে তাতে লিডু 4 ঘৰ মান পালো আৰু ভাল লাগিল আৰু মাকুমত আহি আপোনাৰ ঘৰটোলৈ 4 ঘৰ ইয়াতো 4 ঘৰ মানে টোটেল এইখিনিয়ে আছে আৰু বৰ্তমান এইখিনি জেগাত চীনা মানুহ পাব আপোনাৰ ক'ত আছে ডিব্ৰুগড় পল্টন বজাৰত বহুখিনি এতিয়াও মানে চীনা অসমীয়া মানুহ আছে নাই চীনা অসমীয়া নহয় চীনা শ্মশানখন আছে তাতে মানে ক'ব সেইটো য'ত আমাৰ ইয়াত আমি মৰি গ'লে পূৰ্বজক মানে এই পুতে মানে হেৰি কৰে স্মৃতি কৰে আৰু সন্মান দিয়ে মানে যেতিয়া ডেথ হৈ যায় ন এপ্ৰিল 5 তাৰিখে এইটো ডিব্ৰুগড় পল্টন বজাৰত আছে তাতে মানে খবৰ আছে মানে তুমি কি কৰি ভাল পোৱা মই আৰ্ট কৰি ভাল পাওঁ আৰ্ট কৰা আচ্ছা আৰ্টত তুমি কোনটো ৰং বেছি ভাল পোৱা ৰং ব্লু নহয় অইল পেষ্টেল আছে ৱেক্স ক্ৰেয়নছ আছে তাৰপিছত পেন্সিল ফেব্ৰিক কালাৰ কৰা আচ্ছা তুমি ছবি আঁকা নে মই আঁকো তুমি কি ৰং ব্যৱহাৰ কৰা মই বেছিকৈ ৱাটাৰ কালাৰ কৰা আচ্ছা ঠিক আছে বৰ ভাল ছবি আঁকি থাকিবা ছবি আঁকি থাকিলে কি হয় হাতৰ আখৰ ভাল হয় নহয় আৰু এটা বিষয়বস্তুৰ প্ৰতি নলেজ এটা ভাল হয় যিকোনো বিষয়ৰ প্ৰতি নলেজ এটা ভাল এতিয়া তুমি গান এটা গোৱাচোন বাৰু
বেয়া চকুৰে এনে চাবা না হুবুলি নকবা ৰদালিৰে মৰম ফুল মুহাৰি নেপেলাবা হাই ঐ ক্লাছ 9ৰ মেখেলা তলত বনগুটিৰে এৰুৱাই দিয়ে হাততে চৰিয়া লৈ পানী তুলি থাকোঁতে মাজনী হাততে চৰিয়া লৈ পানী তুলি থাকোঁতে মাজনী মাজনী ঐ ধন্যবাদ ধুনীয়া খুব ধুনীয়াকে গান আজি গালে আৰু চাওক পুৰা অসমীয়া আমাৰ গান ধুনীয়াকে বিহু গানটো গাই দিলে ইংলিছত ক'ব ইংলিছত কৈ দে কি কওঁ পয়েম এটা গাই আৰে ইংলিছত পেৰেড যেনেকৈ কৰে এনেকৈ কৈ দে তই ইমান এখন আংকল আহিছে আৰু এনেকৈ মকা ক'ত পাবি হোলি অফাৰ আছে এইটো কি কওঁ এটা পয়েম গাই দিয়া সৰুকে দিলে ইমান মনত নাই ঠিক তুমি মনত কৰি লোৱা বাৰু চাচুৰ নাম কৈ দে তই ধৰি কেনে কৈ দে যা ঠিক আছে বাৰু মনত পৰা নাই মনত পৰিলে গাম এয়া হ'ল চিনামূলীয়াসকলৰ নতুন প্ৰজন্ম উঠি অহা প্ৰজন্ম দেশৰ ভৱিষ্যত বৰ্তমান অসমীয়া সমাজ জীৱনৰ সকলো আকলি লৈ এতিয়া সম্পূৰ্ণ অসমীয়া মাত কথা আচাৰ ব্যৱহাৰ সকলো অসমীয়া এচাওক অকণমানে দুজনীক কিবা এটা আঁকি দিব লাগে আৰু ছবি বোলে খুব ভাল পায় আৰু সিহঁতৰ খাতিৰত কণমানে দুজনীৰ খাতিৰতে মই কিবা আঁকি দিব চেষ্টা কৰিছোঁ এজনীক লাগে শ্ৰীকৃষ্ণ তাকে চেষ্টা কৰিছোঁ অইল পেষ্টেল কালাৰে আৰু এজনীক লাগে চিনাৰী আৰু কণমান দুজনীৰ খাতিৰতহে এইটো আঁকি দিব লগা হ'ল এয়া হ'ল চাওক মই কিবা এটা আঁকিব চেষ্টা কৰিছোঁ এয়া হ'ল দেশৰ ভৱিষ্যত বৰ্তমান ইণ্ডো চাইনিজ ফেমিলি নতুন প্ৰজন্ম বোলচোন কথা পাতোঁ মোৰ দাদাৰ নাম আৰ্জিন আৰিন চং মাৰ নাম পল্লৱী চং ভণ্টি আছে ভণ্টি এজনী আছে ভণ্টিৰ নাম কিমলেং চং বাইদেউৰ নাম তোমাৰ এই স্কুলখনৰ নাম কি পাইনুৰ ৰেচিডেঞ্চিয়েল স্কুল তিনিচুকীয়া এয়া হ'ল চিৰসেউজ অসম সেয়েহতো তাহানিতে বহু অন্য ঠাইৰ পৰা অসমলৈ এনেকৈ মানুহবোৰ আহিছিল আৰু থাকি গৈছিল সম্পূৰ্ণ অসমীয়া হৈ এয়া চাওক অসমৰ পৰিৱেশ কিমান সুন্দৰ আৰু বহুতো কথা বহুতো কাহিনী বুকুত লৈ আমি আগুৱাই গ'লোঁ আৰু সন্ধিয়া হওঁ অৱস্থা আৰু এই কথাবোৰ আমি প্ৰচাৰ কৰিব লাগে আৰু এই কথাবোৰ আমাৰ উঠি অহা প্ৰজন্মক জনাব লাগে অসমখনৰ ইতিহাসৰ কথা অসমখনৰ বৰ্তমানৰ কথা আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ইমান সময় ভিডিঅ'টোত মোৰ লগত থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অনাগত দিনত অন্য কিছুমান ভিডিঅ' মই লৈ আকৌ আহি আছোঁ আৰু কিছুমান চিনামূলীয়া পৰিয়ালৰ সন্ধান লাভ কৰিছোঁ তালৈকে যাম আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ধন্যবাদ